Hello everyone, মই বনাবলৈ আছো আজি লোকেল মুৰ্গীৰ মাংস তো কেনেকৈ বনাইছো চাওক আজি কিন্তু কোনো ধৰণৰ ৰেচিপি ভিডিও নহয় মই আগতীয়াকৈ কৰিছো সিম্পল কে ঘৰত যেনেকৈ সবে বনাই মই তেনেকৈ বনাইছো খালি মই আজি এটা মানে অলপ বেলেগ কৰি দিছো মানে মই কোনো দিন মাংস বনালে মেৰিনেট কৰি নথওঁ মই আজি ফাৰ্স্ট টাইম মেৰিনেট কৰি থৈছো মেৰিনেট কৰিবৰ কাৰণে মই লৈছো আদা নহৰু পিয়াজ জিৰা গুৰি ধনিয়া গুৰি তাৰ পিছত হালধি তাৰ পিছত অকণমান মিঠাতেল মানে ভালকে মিক্স কৰি পেলাই মই আধা ঘণ্টা মান ৰেষ্টত থৈ দিছো তাৰ পিছত ইফালে কুকাৰ এটা বহাই তেল ঢালি একদম খাটি সৰিহৰ তেল তাৰপিছত মোক লাগিছিলে তেজপাত কিন্তু তেজপাতটো মোৰ তাত মিক্সিং আছিল না ঘৰত নাছিলে আৰু যদি আপুনি মেৰিনেট কৰি থৈ দিওঁতে যদি অকণমান দৈ দিয়ে নহয় আৰু বেছি টেষ্টি লাগে মোৰ হাতত দৈও নাছিলে সেইদিনা তো সেইকাৰণে মই এনেকৈ বনালোঁ তাৰপিছত পিঁয়াজ দি তাৰপিছত ভালকৈ লৰাই আৰু মই যেতিয়া মাংসখিনি বনাই আছিলোঁ মই তেতিয়া একেবাৰে পানী ইউজ কৰা নাই গেছটো ল' ফ্লেমত কৰি পেলাই ভালকৈ ভাজি বনাই আছোঁ লাষ্টতহে মই অকণমান পানী দিছোঁ আৰু এটা গোটা নহৰু দিছোঁ কাৰণ মই যিহেতু মাংসত দিয়া গোটা নহৰু খাই ভাল পাওঁ আৰু তাৰপিছত কাটি ৰখা আলু কেপিচ দি দিছোঁ কাৰণ আলু অবিহনে মোৰ জীৱন নচলে আলু নহ'লে মই থাকিব নোৱাৰোঁ গাইছ সঁচাই কৈছোঁ মোক মানে যিকোনো অকল মাংস বুলি নহয় আলু যদি আমাৰ ঘৰত মানে ভাতত নাথাকে ভাত বনোৱা দুপৰীয়া হওক ৰাতিপুৱা হওক ৰাতি হওক তো মোৰ মানে ভাতকেইটা নাযায় মোক আলু ভাজি হওক আলু পিটিকা হওক মানে যি নহওক মোক আলু লাগিবই তো গাইছ অলপ থালিখন সজাই দিছোঁ ভোট জলকীয়া দি পেলাই কিন্তু মই খোৱা নাই কাৰণ মই জ্বলা নাখাওঁ থালিখন অলপ ভাল লাগিব কাৰণে দিছোঁ যদি গাইছ ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বাই বাই গাইছ